Hello everyone, this is me Shomdoti. I welcome you to our channel Equipath. আপোনালোকৰ যদি আমাৰ চেনেলৰ ভিডিওস কেটা ভাল লাগি থাকে আপোনালোকে নিশ্চয় কিন্তু লাইক শেয়ার এন্ড সাবস্ক্রাইব কৰি দিব। এতিয়া এইখন ভিডিওস আপোনালোকে চাইছেনে এইখন যেটো পিকচাৰস আছে বহুত বেছি চলি আছে এতিয়া হয়নে সো আজি আমি ডিসকাস কৰিম মহুয়া মৈত্ৰৰ যেটো কেস হৈছে ন এটো কেসটো কি আছে এথিক্স কমিটিত তেওঁৰ এগেইনষ্টত এতিয়া কমপ্লেইন গৈছে আৰু এনকোয়াৰি এতিয়া চলি আছে So হেইবোৰ আমি ডিসকাশন কৰিম আজি আমাৰ ডিসকাশনৰ টপিক হল এথিক্স কমিটি অফ পাৰ্লামেন্ট ওকে ফাৰ্স্ট অফ অল নিউজত যেটো আছে যেটো লোকসভাৰ এথিক্স কমিটি আছে টু টেক এতিয়া অলপ ভালকে চাব লোকসভাৰ এথিক্স কমিটি আমাৰ ৰাজ্যসভাতো আছে আৰু লোকসভাতো আছে এন্ড বিকজ মহুয়া মৈত্ৰী she belongs to লোকসভাৰ এমপি হয় সো তেওঁৰ এগেইনষ্টত এতিয়া এথিক্স কমিটি কি কৰিব টু টেক আ যেটো এজনৰ কমপ্লেইন্ট আছিলে যে মহুয়া মৈত্ৰী বেসিক্যালি পয়সা লৈ কোৱেশ্চন কৰি থাকে সো তেওঁৰ কমপ্লেইন্টটো এতিয়া যেটো ক্যাশ ফৰ কোৱেৰি এগেইনষ্ট মহুয়া মৈত্ৰা আমাৰ লোকসভা এথিক্স কমিটি এতিয়া লব সো হোৱাট ইজ দ্য ইস্যু বেসিক্যালি ইস্যুজ টু কি cases of allegations দিয়া হৈছে মহুয়া মৈত্ৰীৰ এগেইনষ্টত সো এইবোৰ allegations এটা পাৰ্টিকুলাৰ এমপি ৰ এগেইনষ্টত যেতি allegations দিয়া হয় তেতিয়া হেনেবোৰ কেস কোনে হ্যান্ডেল কৰিব আমাৰ প্ৰিভিলেজেস কমিটি থাকিব আৰু এথিক্স কমিটি এই দুটামান কমিটি থাকিব যত এনকোয়াৰি হ'ব এগেইনষ্ট দা এমপি যে allegations যিবোৰ আনা হৈছে এগেইনষ্ট দা এমপি those are true or not হেবোৰ এনকোয়াৰি কোনে কৰিব এথিক্স কমিটি আৰু প্ৰিভিলেজেস কমিটি আপোনালোকে নিশ্চয় কমিটিৰ হিচাপ যেটো পাৰ্লামেন্টাৰী কমিটিজ আছে হেবোৰ ওপৰত পঢ়িছে সো আপোনালোকে এইটো এথিক্স কমিটি আৰু প্ৰিভিলেজেস কমিটি যেহেতু নিউজত আছে বহুত বেছি নিউজত আছে আপোনালোকে অলপ ভালকে কিন্তু পঢ়িব লাগিব সো প্ৰিভিলেজেস কমিটিয়ে কি কৰে দে টেক আপ more serious matter concerning the MP because privileges committee আমি দেখিছো scope to তেওঁলোকৰ ডাঙৰ more than the যেটো আমাৰ ethics committee then আমি দেখিছো privileges committee take up cases that includes both MP or non MP এতিয়া আমাৰ যোন ethics committee আছে তেওঁলোকে অকল MP ৰ এগেইনষ্টত কিন্তু cases লব পাৰে but privileges committee both MP or non MP because আমি দেখিছো privileges committee it is concerned with the privilege of the member of parliament also of the house যেটো আমাৰ হাউস আছে লোকসভা বা ৰাজ্যসভা concerning the house also privilege committee issues লব পাৰে আৰু হেতু কাৰণে both MP and non MP also এতিয়া আপোনালোকে যদি চাই ইভলিউশন এথিক্স কমিটি কেনেকে ইভলভ হৈ আছে আপোনালোকে এতিয়া আমি যেটো ডিসকাস কৰি আছো যে এথিক্স কমিটিত গৈছে এনকোয়াৰি টু মহুয়া মৈত্ৰৰ এগেইনষ্টত সো এথিক্স কমিটি অলপ ইভলিউশন আমি চাই লম কিছুমান ৰিপৰ্টস আছে আপোনালোকে চাব প্ৰিলিমছ অফ এনেকা কিছুমান ৰিপৰ্টস কিছুমান কমিটিজ দি দিব পাৰে আৰু আপোনালোকক আহিব পাৰে ষ্টেটমেন্টত যে which of the following is related to the such and such issues so কিছুমান ইস্যুজ দি দিব কমিটিজ দি দিব কোন ইস্যু হ'ব হেতু আপোনালোকৰ সিলেক্ট কৰিব লাগিব সো বহৰা কমিটি ৰিপৰ্ট 1995 ত কি কৰিছিলে it pointed out the political nexus যেটো political connection আছে between কাৰ মাজত politicians আমাৰ criminal gangs police bureaucracy তেওঁলোকৰ মাজত যে এটা কানেকশন আছে হেতু কোনে ওলাইছিল আমাৰ বহৰা কমিটি ৰিপৰ্টৰ পৰা 1995 এ ওলাইছিল এটো আপোনালোকে কিন্তু মেইনছৰ আনসাৰটো এইবোৰ ইনক্লুড কৰিব পাৰে then presiding officers conference 1996 তাত কি কৰিছিলে এইটো প্ৰথমতে প্ৰোভাইড কৰিছিল আইডিয়া অফ এথিক্স কমিটি ফৰ দা two houses both the houses তাৰ মানে ইয়াত আপোনালোকে দেখিছেনে ethics committee only লোকসভাত নহয় both the ৰাজ্যসভা and লোকসভা as well so ইয়াত আপোনালোকে মনত ৰাখিব কোনটো কনফাৰেন্স আছিল presiding officers conference 1996 next committee of privileges it recommended constitution of an ethics committee during the 13th Lok Sabha so privileges committee যেটো আছে তেওঁলোকে এটা ৰেকমেন্ড কৰিছিল ethics committee কনস্টিটিউট কৰিব কাৰণে next here যদি আপোনালোকে কম্পোজিশন টু চাই যেটো এথিক্স কমিটি আছে এথিক্স কমিটি হয় আমাৰ এথিক্স কমিটিৰ যেটো কম্পোজিশন আপোনালোকে চাব 2000 ত লোকসভাত কনস্টিটিউট কৰা হৈছিল 1997 ত ৰাজ্যসভা কনস্টিটিউট কৰা হৈছিল that means both the houses have ethics committee members not more than 15 ইয়াত 10 members including the chairman so statement আহি যাব পাৰে যে ৰাজ্যসভাৰ যোন ethics committee আছে it includes 10 members
এক্সক্লুডিং দ্য চেয়াৰমেন তেতিয়া আমাৰ ষ্টেটমেন্টটো ইনকাৰেক্ট হৈ যাব সো ইনক্লুডিং দ্য চেয়াৰমেন 10 খন মেম্বাৰছ হ'ব লাগিব এতিয়া আপোনালোকে যদি চাই চেয়াৰপাৰসনছ নমিনেশনছ যিবোৰ এথিক্স কমিটি যোনবোৰ মেম্বাৰছ থাকিব আপোনালোকে কমেন্ট সেকশনত জনাব এথিক্স কমিটিত মেম্বাৰছ তেওঁলোকে ইলেক্টেড মেম্বাৰছ হ'ব নাকি এনে নন এমপি হ'ব এইখিনি আপোনালোকে জনাব পাৰে কমেন্ট সেকশনত সো নমিনেট কোনে কৰিব স্পিকাৰ আৰু ৰাজ্যসভাত কোনে কৰিব আমাৰ চেয়াৰমেন আৰু ওকে চেয়াৰপাৰসনছ কোন থাকিব এপয়েন্টেড বাই স্পিকাৰ স্পিকাৰে কিন্তু এপয়েন্ট কৰিব ইয়াত আপোনালোকে চাব কেতিয়াবা টাৰ্মছ আহি যাব পাৰে নমিনেটেড বাই দ্য স্পিকাৰ নমিনেটেড বাই দ্য মেম্বাৰছ অফ দ্য হাউস ইলেক্টেড বাই দ্য মেম্বাৰছ অফ দ্য হাউস অৰ ইলেক্টেড বাই দ্য স্পিকাৰছ সো ইয়াত টাৰ্মটো কি আছে এপয়েন্টেড বাই দ্য স্পিকাৰ স্পিকাৰে আমাৰ এপয়েন্ট কৰিব ইন দ্য লোকসভা দেন ৰাজ্যসভাত chairperson কোনে থাকিব from the largest party in the house then functions কি থাকিব লোকসভাত it will enforce code of conduct যেটো কাৰণে এতিয়া ইনকোয়াৰি চলি আছে code of conductৰ এটা ইস্যু ক্ৰিয়েট হৈছে হেতু কাৰণে আমাৰ তেওঁলোকৰ functions থাকিব enforce কৰিবলৈ কাৰণে code of conduct then examines cases of misconduct যেটো আমাৰ এতিয়া মুহুৱা মৈত্ৰাৰ কেছত হৈ আছে ৰাজ্যসভাত তেওঁলোকৰ function same enforce code of conduct আৰু again case of misconduct তেওঁলোকে examine কৰিব এতিয়া অলপ আমি প্ৰিভিলেজেস কমিটিৰ ওপৰতো দেখে চাইলো আমি প্ৰিভিলেজেস কমিটি ইয়াত যদি চাই আপোনালোকে এটা কথা মনত ৰাখিব যে নন এমপি যোনবোৰ আছে they can be accused of breach of privilege for actions that attack the authority and dignity of the house so house or integrity or dignity যদি attack কৰি থাকে কোনোবাই নন মেম্বাৰে so তেওঁলোকৰ against তো কিন্তু এনেকা inquiry চলিব পাৰে regarding the non MPs so মনত ৰাখিব এই কেছটো then again আমি composition টো চাই লও লোকসভাত members থাকে 15 ৰাজ্যসভাত থাকিব 10 they are nominated by speaker ইয়াত nominated by chairman আৰু এক্স অফিচিয়েল চেয়াৰম্যান কোন থাকিব লোকসভাত স্পিকাৰ আমাৰ আৰু ইয়াত ডেপুটি চেয়াৰম্যান সো ইয়াত মনত ৰাখিব ইয়াৰ কিন্তু আমাৰ যেটো ভাইস প্ৰেসিডেন্ট বা চেয়াৰপাৰসন তেও নহয় ৰাজ্যসভাৰ আমাৰ ইয়াত থাকিব ডেপুটি চেয়াৰম্যান ফাংশনস কি থাকিব এক্সামাইন এনি কমপ্লেইন্ট referred to it by house or the presiding officer houseৰ পৰা বা presiding officer আমাৰ ইয়াত কোন স্পিকাৰ সো তেওঁৰ পৰা কোনোবা কমপ্লেইন গলে আমাৰ প্ৰিভিলেজেস কমিটিয়ে এনকুয়াৰ কৰিব then take up matters so motu মানে নিজৰ পৰা they can take matters to inquire can recommend disciplinary actions against any person so disciplinary action no kintu teluke recommend koribo pare this goes same for rajya sabha as well this ebur jibur functions asile so eta bostu apnaloke jodi sai যে privileges committee functions বা যিবোৰ powers they are much more than ethics committee because privileges committee কিন্তু non MP against to inquiry বহাব পাৰি especially যদি house or dignity to hamper কৰি দিয়া হয় okay so privileges committee এটো important হৈ গৈছে okay so আজি কাৰণে ইয়াতে সামৰিছো আপোনালোকে কমেন্ট সেকশনত জনাব আৰু যদি এক্সট্ৰা কে আপোনালোকৰ কাৰণে কমিটিজ কিমান আছে সেইবোৰ কমিটিজ যদি ডিটেইল কে এক্সপ্লেনেশন লাগে আপোনালোকে কমেন্ট সেকশনত জনাব পাৰিব থ্যাংক ইউ